ৰঙিয়াত বিৰোধী ঐক্যমঞ্চৰ এগৰাকী নেতাই কংগ্ৰেছ দলত যোগদান কৰি এক উল্লেখযোগ্য ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। অসম জাতীয় পৰিষদৰ ৰঙিয়া সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি তথা কামৰূপ জিলা আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক সুৰথ কলিতাই ৰঙিয়াৰ ৰাজীৱ ভৱনত আয়োজিত এক আনুষ্ঠানিক কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দলত যোগ দিয়াৰ কথা ঘোষণা কৰে। সুৰথ কলিতাৰ এই সিদ্ধান্তই ৰঙিয়াৰ ৰাজনৈতিক পৰিমণ্ডলত তাৎপৰ্যপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। তেওঁৰ যোগদানৰ কথা জনোৱাৰ বাবে আয়োজিত এক সংবাদ মেলত বিষয়ববীয়াৰ নাম এগৰাকী বিষয়াই জনাইছে যে সুৰথ কলিতাই কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে পূবপাৰ জিলা পৰিষদৰ সদস্য পদৰ বাবে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে। এই ঘোষণাই স্থানীয় ৰাজনীতিত নতুন উত্তেজনা সৃষ্টি কৰিছে আৰু কংগ্ৰেছ দলৰ সমৰ্থকসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। সুৰথ কলিতা দীৰ্ঘদিন ধৰি অসম জাতীয় পৰিষদৰ একোজন সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছিল আৰু তেওঁৰ সাংগঠনিক দক্ষতাৰ বাবে পৰিচিত আছিল। কামৰূপ জিলাত তেওঁৰ কাৰ্যকালত তেওঁ দলটোৰ সাংগঠনিক কাঠমা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু শেহতীয়াকৈ তেওঁ কংগ্ৰেছ দলৰ নীতি আৰু কাৰ্যপন্থাৰ প্ৰতি আকৰ্ষিত হৈ এই দলত যোগদানৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে। ৰঙিয়া ৰাজীৱ ভৱনত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা আৰু স্থানীয় কৰ্মীসকল উপস্থিত আছিল। হয়, নমস্কাৰ। আজি আমাৰ কাৰণে এটা ভাল খবৰ। আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ কিনে অসম জাতীয় পৰিষদৰ পৰাই কাৰ্যকৰী সভাপতি কামৰূপ জিলা কাৰ্যকৰী সভাপতি সুৰথ কলিতাই আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আজি কংগ্ৰেছ দলত যোগদান কৰিছে। আমি তেখেতক দলৰ ফালৰ পৰাই উষ্ম আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ আমি তেখেতৰ নেতৃত্বত আমি সকলোৱে লগ লাগি যাতে পঞ্চায়ত ইলেকশ্যনত আৰু লগতে যি বিধানসভা ২৬ত আহি আছে এই নেতৃত্বত আমি এটা সকলোৱে লগ লাগি এটা কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰিব পাৰোঁ। আগন্তুক দিনত আমি ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিব পাৰোঁ। এই আমাৰ আজি সংকল্প লোৱা হৈছে। নিশ্চিতভাৱে আজি তেওঁ ইলেকশ্যন খেলিব। তেওঁ পূবপাৰ জিলা পৰিষদৰ পৰা তেওঁ প্ৰাৰ্থিত্ব আবেদন কৰিছে। আমাৰ কংগ্ৰেছ দলৰ হৈ তেখেতে নিৰ্বাচন খেলিব। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনিভাৰত 24।